নমস্কাৰ। বৰ দুখ পাইছোঁ এটা কথাত। কিনো ক'ম, কাক ক'ম? আপোনালোককে ক'ব লাগিব নহয়। যেতিয়া মনত দুখ পাওঁ, যেতিয়া প্ৰশ্ন উদয় হয় মনত, তেতিয়া মইতো আপোনালোককেই প্ৰশ্নবোৰ কৰিব লাগিব। উত্তৰবোৰতো মই আপোনালোকৰ পৰাই বিচাৰিম। যোৱা 6 জানুৱাৰীৰ দিনা লখিমপুৰ জিলাৰ চাবতিত যিখন ইছলামিক শৈক্ষিক অধিৱেশন হৈছিলে, তাৰ পিছৰ পৰা দেখা পাইছোঁ অসমৰ একাংশ মৌলানা মুফতিয়ে, যিসকল মৌলানা মুফতিয়ে শুদ্ধভাৱে অসমীয়া কথাও ক'ব নাজানে, তেওঁলোকে কিবা ভাষাত এইটো বাংলাই কয় নে অন্য কিবা চিলেটি ভাষাই কয়, চিলেটিয়ে হ'ব যিটো বাংলাদেশৰ মূল ভাষা চিলেটি, সেই দোৱানেই কয় নে কি কয় আচলতে আমি স্পষ্টকৈ বুজি নাপাওঁ। এনেকুৱা ভাষাৰে কৈছে যে তেওঁলোকে হেনো এই যিসকলে লখিমপুৰত সেইদিনা যিসকল ইমাম আছিলে মছজিদৰ আৰু মুস্তাফা কামাল আজহাৰী আৰু যিসকল লোক উপস্থিত আছিলে, তেওঁলোক যিসকলে জয় শ্ৰীৰাম ধ্বনি দিছিলে, তেওঁলোক বোলে মুছলিম নহয় হেনো, তেওঁলোক বোলে মুছলমানৰ ইছলামৰ পৰা ওলাই গুচি গ'ল বোলে। এই ধৰণৰ কথা বতৰাবোৰ আমাক কোনোবাই কৈছে, ভিডিঅ'ত আমি দেখা পাইছোঁ। সেইকাৰণে বৰ দুখ পাইছোঁ। আমি একাকাৰ হ'ব খুজিছোঁ আৰু আপোনালোকৰ সমাজৰ যাক আপোনালোকে মূৰত তুলি ৰাখে, সেইসকল মৌলানা মুফতিয়ে আপোনালোকক কি কৈছে? আপোনালোকক দেশদ্ৰোহিতা শিকাই আছে, আপোনালোকক নষ্ট কৰিছে। বন্ধুবৰ, এয়া যদি আপোনালোকৰ ধৰ্মগুৰু মৌলানা মুফতিৰ স্বভাৱ চৰিত্ৰ হয়, আমি কোনখন মুখেৰে কোনটো সাহসত পুনৰ আগুৱাই যাম আপোনালোকৰ লগত ভাতৃত্ববোধৰ কথা পাতিবলৈ? আমি কেনেকৈ বিশ্বাস কৰিম যে এই যোগ্য মুছলমান সমাজখন, যিখন যোগ্য মুছলমান সমাজৰ পৰা আমি আশা কৰিছোঁ যে অন্তত অসমৰ পৰা নাই, কামাখ্যা ভূমি শংকৰ গুৰুজনাৰ এই ভূমিৰ পৰা অন্তত ইয়াৰ পৰা এটা ইতিবাচক চিন্তা হ'ব। যদিও বিভিন্নজনে কৈছে যে এওঁলোক এই ধৰণৰ মৌলানা মুফতি তথাকথিত ধৰ্মগুৰুৰ দ্বাৰা পৰিচালিত ঠেক মনোবৃত্তিৰ হিংসুক, আচলতে মুখ চহকী হিংসুক কিছুমান অজ্ঞানী মূৰ্খ মৌলানা মুফতিৰ দ্বাৰা পৰিচালিত বুলি মোক বিভিন্নজনে কৈছে। সেই জাতিটোৰ লগত আপুনি একেলগে কেনেকৈ কি ভাবি পেলাই কি কৰিব খুজিছে? মোক বহুতে প্ৰশ্ন কৰিছে, বহুতে গালি পাৰিছে, বহুতে মোক তিৰস্কাৰো কৰিছে। কিন্তু ক'ৰবাত মুস্তাফা কামাল আজহাৰীকে কেন্দ্ৰ কৰি সেইদিনা সেই সভাত উপস্থিত থকা কেইবাগৰাকীও ইমাম, যথেষ্ট সংখ্যক সাধাৰণ মুছলমান ৰাইজে আমাৰ প্ৰতি যি আদৰ দেখুৱালে, মোৰ ব্যক্তিগত সত্যৰঞ্জন বৰাৰ প্ৰতি নহয় দেই, আমাৰ চিন্তাৰ প্ৰতি, দৰ্শনৰ প্ৰতি, তেওঁলোকে সেই সভাত বহি, মঞ্চত বহি যেতিয়া স্বীকাৰ কৰিছে যে হয়, আমাৰ মাজত, আমাৰ মুছলমান সমাজৰ মাজত কিছুমান বেয়া কৰ্ম, বেয়া আচৰণ চলি আছে, নহয় জানো? চলি আছেতো চলি আছে, সঁচাটো সঁচা। যদি মানুহ, তেতিয়াহ'লে আমি সঁচাটো গ্ৰহণ কৰিব কিয় নোৱাৰোঁ? গ্ৰহণ কৰি যদি আমি আগবাঢ়ি যাব নোৱাৰোঁ, তেতিয়াহ'লে আমি কিহৰ মানুহ হ'লোঁ? আমিতো পশুৱে হৈ থাকিলোঁ, নহয় জানো? ভাতৃত্ববোধ, সমন্বয়, সম্প্ৰীতি মুখৰ কথাত হ'ব জানো? আৰু আমি সেই বাৰ্তা প্ৰেৰণ কৰিব খুজিছোঁ। সনাতন হিন্দু দৰ্শনে আমাক সেইটোৱেই কৈছে, আমি তাকে কৰিব খুজিছোঁ। কিন্তু এই ধৰণৰ মৌলানা মুফতিয়ে যদি বাৰে বাৰে এক ঋণাত্মক বাতাবৰণৰ সৃষ্টি কৰিব খোজে, তেতিয়াহ'লে মই সেই যোগ্য মুছলমান সমাজক সুধিছোঁ, শিক্ষিত যুৱ প্ৰজন্মক সুধিছোঁ, শিক্ষিত মুছলমানসকলক সুধিছোঁ, আপোনালোকক কেনেকৈ আমি গ্ৰহণ কৰিম কওক? আমাৰ গোটেই প্ৰক্ৰিয়াটোক নষ্ট কৰি পেলাব খোজে। সেয়াই যদি ইছলাম হয় তেওঁলোকৰ মতে, কাৰণ আপোনালোকেতো মাতেই মতা নাই কথাটোত। মুস্তাফা কামাল আজহাৰী অলপ আগতে মই এটা ভিডিঅ' তেওঁ অকলে চিঞৰি আছে আৰু 2-4জন যুৱকে কৈছে, অৱশ্যে দেখিছোঁ। কিন্তু বাকীসকল ক'লৈ গ'ল? কিয় মাত নিদিয়ে? নে আপোনালোক সেই ধৰণৰ বেপেৰুৱা মানসিকতাৰ হিংসুক জিহাদী স্বৰূপৰ, যিবোৰে নহয় বিদেশী চিন্তাৰ বহতীয়া, এইবোৰে যিবোৰে ধৰ্মৰ নামত হত্যা কৰাটো, ধৰ্মৰ নামত ধৰ্ষণ কৰাটোকে ধৰ্ম বুলি ভাবে, যিসকলে মৌলানা মুফতিয়ে, তেওঁলোকৰ দ্বাৰা পৰিচালিত হ'ব খুজিছে নেকি বাৰু? আৰু যদি আপোনালোক তেওঁলোকৰ দ্বাৰা পৰিচালিত হ'ব খুজিছে, তেতিয়াহ'লে আমাৰ মুখৰ পৰা আমি কি কৰিম? আমি আগবাঢ়ি যাব খুজিছোঁ। আৰু আপোনালোকৰ মাজত এতিয়া সিদ্ধান্ত লওক, আপোনালোকে আমাক জনাওক যে আমি কি কৰিম, আপোনালোকে কি কৰিব, নহয়? এই ধৰণৰ মৌলানা মুফতিয়ে যদি এনেকৈ দুদিন পিছে আহি সামাজিক মাধ্যমৰ দ্বাৰা, বিভিন্ন ধৰণৰ সংবাদ মাধ্যমৰ দ্বাৰা যি বক্তব্য দি থাকে, তেতিয়াহ'লে আমিওতো তাৰ উত্তৰ দিব লাগিব, নহয়? আমি উত্তৰ দিব লাগিব। আমি কি উত্তৰ দিম? আমি উত্তৰ দিলে আপোনালোকে তেতিয়া বেয়া পালেতো লাভ নহ'ব আমাক। গতিকে এই ধৰণৰ মৌলানা মুফতিক আপোনালোকে নিয়ন্ত্ৰণ কৰক।
প্ৰয়োজনত আপোনালোকে তাৰ বিহিত ব্যৱস্থা লওক, নহ'লে আমি ইজনে আনজনক তিৰস্কাৰ কৰিয়ে থাকিব লাগিব, তাৰ উপায়টো নাই। আমি সঁচা কথা দেখি আছে, চকু আছে নহয় সকলোৱে কি হৈ আছে চাৰিওফালে দেখি আছে, সকলোৱে দেখি আছে, ইতিহাসে কৈছে। কিন্তু তাৰ পিছতো ভগৱান শ্ৰীকৃষ্ণই শিশুপালকো 100 অপৰাধলৈকে ক্ষমা কৰিছিলে। 100 অপৰাধৰ পিছত তাৰ পিছতো যেতিয়া একেই ধৰণৰ স্বভাৱ চৰিত্ৰত থাকিল, তেতিয়া কিন্তু বধ কৰিছে, শিৰচ্ছেদ কৰিছে, নহয়নে? আমি সমন্বয় সম্প্ৰীতি বিচাৰোঁ, এনেকৈ অকলেতো নহয় ন। গতিকে যোগ্য মুছলমান সমাজে, শিক্ষিত যুৱক যুৱতীয়ে, মুছলমান যুৱক যুৱতীয়ে বা অন্যসকলেও যিসকলে অনুভৱ কৰিছে তেওঁলোকে বিষয়টোত মাতক, অংশগ্ৰহণ কৰক। আমি কোন দিশৰে যাম নহয়, আমাক আচৰণ দেখুৱাওক। মুস্তাফা কামাল আজহাৰী ডাঙৰীয়াই চেষ্টা কৰি আছে, আমি দেখা পাইছোঁ। তেওঁক মুছলমান সমাজে, যোগ্য মুছলমান সমাজে যদি ভাবিছে মুস্তাফা কামাল আজহাৰীয়ে সত্য শুদ্ধ কথা কৈ আছে আৰু সত্যৰঞ্জন বৰাই ইমান দিন যিখিনি কথা কৈ আছিল তাৰে বহু কথা যিবোৰ সেইদিনা অধিৱেশনখনত, লখিমপুৰৰ অধিৱেশনখনত শুদ্ধ সত্য কৰিম বুলি যিসকলে সিদ্ধান্ত লৈছে, তাত ৰাজহুৱাভাৱে, ৰাজহুৱা স্থানত, সেইখিনি যদি প্ৰকৃততে মানুহ হিচাপে কৰণীয় বুলি ভাবিছে, তেতিয়াহ'লে এই ধৰণৰ বেপেৰুৱা, হিংসুক, জিহাদী চৰিত্ৰৰ বা সমাজত বিষবাষ্প বিয়পাই থকা মৌলানা মুফতিসকলক আপোনালোকে ব্যৱস্থা লওক। নহয়, আমি ব্যৱস্থা ল'বলগীয়া হ'লেতো বেয়া হ'ব নহয় কথাটো, নহয় জানো? তেতিয়া আপোনালোকে আমাক আকৌ 10টা কথা ক'ব, আমি সেইটো বিচৰাই নাই। আমাৰ মাজত থকা অসুৰবোৰক, ডকাইতবোৰক যদি আমি নষ্ট কৰিব পাৰোঁ, নহয়, আপোনালোকে কিয় নোৱাৰে? সেইটো আপোনালোকৰ দায়িত্ব। যদি প্ৰকৃতাৰ্থত আপোনালোকে সত্য শুদ্ধ সমাজ এখন বিচাৰিছে, মানুহৰ সমাজ এখন বিচাৰিছে, তেতিয়াহ'লে এইটো আপোনালোকৰ দায়িত্ব। আপোনালোকে সিদ্ধান্ত লওক, আপোনালোকে মাতক। আপোনালোকে এই ধৰণৰ মৌলানা মুফতিৰ দ্বাৰা পৰিচালিত হ'ব নে যোগ্য মুছলমান, যোগ্য সিদ্ধান্তৰ দ্বাৰা আপোনালোক পৰিচালিত হ'ব? কোৰাণে কৈছে নহয়, যি দেশত থাকে সেই দেশৰ মতে চলিব লাগিব। আপোনালোক আছেনে? সদায় কৰিম এই প্ৰশ্ন, আপোনালোক আছেনে? নিজক চিকুটি চাওক এবাৰ। আপোনালোকে কোৰাণৰ সেই কথা মানি চলিছেনে? উত্তৰ দিব আপোনালোকে।